SSC ফালৰ পৰা ভালেখিনি চাকৰিৰ পদ মুকলি হৈছে। ক্লাছ 12ৰ পৰা আৰম্ভ কৰি ইয়াৰ বাবে আবেদন কৰিব পাৰিব। তো টোটেল পোষ্ট ওলাইছে 3131টা পদ। তো সকলো ছাত্ৰ ছাত্ৰীৰ বাবে সুখবৰ, যিসকলে চাকৰিৰ বাবে আবেদন কৰিম বুলি ভাবি থাকে। ইয়াতে দেখিবলৈ পাইছে ক্লাছ 12ৰ পৰা ইয়াৰ আবেদন চলিছে। তো অনলাইন এপ্লিকেশ্যন চলিছে। আপোনালোকে মোবাইল বা লেপটপৰ জৰিয়তে ঘৰতে বহি ইয়াৰ বাবে আবেদন কৰিব পাৰিব অতি সহজে। তো সম্পূৰ্ণ প্ৰচেছ আমি সম্পূৰ্ণ ফুল প্ৰচেছটো দেখুৱাইছোঁ, কেনেকুৱা ধৰণে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব। ইয়াৰে আবেদন চলিছে 23 জুনৰ পৰা আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 18 জুলাইলৈকে লাষ্ট ডেট। অনলাইন আবেদন চলিছে। তো সম্পূৰ্ণ ফুল প্ৰচেছ আমি দেখুৱাইছোঁ, কেনেকুৱা ধৰণে আপোনালোকে ডকুমেণ্ট আপলোড কৰিব, কেনেকুৱা ধৰণে ইয়াৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব, ফুল প্ৰচেছ আমি এই ভিডিঅ'টিত প্ৰস্তুত কৰিছোঁ। তো ইয়াৰে ডিটেইল নটিফিকেশ্যনৰ ডিটেইলসমূহ চাব পাৰে। ইয়াতে এপ্লিকেশ্যন ফিজ দেখিবলৈ পাইছে জেনেৰেল আৰু OBCৰ কাৰণে 100 টকা, আৰু বাকী যিকোনো যদিহে ইয়াৰ বাবে মহিলাই আবেদন কৰে কোনো ধৰণৰ পইচা নালাগে। ST SC PWD কেটেগৰীৰ বাবে কোনো ধৰণৰ পইচা নালাগে, মাত্ৰ জেনেৰেল আৰু OBCৰ বাবে 100 টকা লাগিব। ইয়াতে আপোনালোকে চেলাৰীসমূহ চাব পাৰে। SSC লোৱাৰ ডিভিজন ক্লাৰ্ক LDC, তাত আপোনালোকে পে স্কেল হিচাপে পাব 19,900ৰ পৰা 63,200, আৰু এইফালে দেখিবলৈ পাইছে জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট JSA, ইয়াৰো ছেম আপোনালোকে চেলাৰী পাব। তাৰপিছত আছে ডাটা এণ্ট্ৰি অপাৰেটৰ, 25,000ৰ পৰা আপোনালোকে আৰম্ভ কৰি 81,000লৈকে পাব, আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A, তাতো ভাল আপোনালোকে দৰমহা পাব। তাৰপিছত দেখিবলৈ পাইছে ইয়াতে নটিফিকেশ্যন ওলাইছে 23 জুনৰ তাৰিখে, আৰু আপোনালোকৰ ইয়াতে লাষ্ট ডেট হৈছে 18 জুলাই। একেখিনি আপোনালোকৰ আপডেট আছে। তাৰপিছত এক্সাম হ'ব আপোনালোকৰ 8 ছেপ্টেম্বৰৰ পৰা 18 ছেপ্টেম্বৰৰ ভিতৰত। তাৰপিছত ছেকেণ্ড পৰ্যায়ৰ এক্সাম হ'ব আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চৰ 2026 চনৰ। ইয়াতে এজ লিমিট আপোনালোকৰ 18ৰ পৰা 27 বছৰ বয়সলৈকে। তাৰপিছত ইয়াতে ভেকেঞ্চি ডিটেইলসমূহ চাব পাৰে। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ 3টা পৰ্যায়ত ইয়াতে এক্সাম হ'ব। তাৰপিছত ইয়াতে আপোনালোকৰ এক্সাম পেটাৰ্ণো দিয়া আছে। ইয়াতে কোনটো ছাবজেক্টত কিমান মাৰ্ক আহিব। জেনেৰেল ইণ্টেলিজেঞ্চৰ পৰা আপোনালোকৰ 25 নম্বৰ কুৱেশ্যন আহিব, তাতে 2 নম্বৰকৈ থাকিব। এনেকুৱা ধৰণে ইংলিছ ছাবজেক্টৰ পৰা আহিব আপোনালোকৰ 50 নম্বৰ, মুঠতে 200 কুৱেশ্যন, অৰ্থাৎ 200 মাৰ্কৰ কুৱেশ্যন আহিব আপোনালোকৰ। তো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ডিউৰেশ্যন আপোনালোকৰ সময় থাকিব 1 ঘণ্টা। 1 ঘণ্টাত 200 মাৰ্ক আপোনালোকে কুৱেশ্যন আহিব, আৰু আপোনালোকে কম্পিউটাৰত এই যি এক্সাম হয় এক্সাম হ'ব। তো ইয়াতে দেখিবলৈ পাইছে নেগেটিভ মাৰ্ক আপোনালোকৰ 0.50 থাকিব। আৰু ইম্পৰ্টেণ্ট লিংকসমূহলৈ আপোনালোকে জালে ইয়াতে দেখিবলৈ পাব সম্পূৰ্ণ ডিটেইল। অফিচিয়েল নটিফিকেশ্যন চাওক। ইয়াৰ বাবে আবেদন কৰিবলৈ আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰিব assampro.com। আমাৰ যিটো ৱেবছাইট আছে আপোনালোকে চাৰ্চ বাৰত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ যিটো ৱেবছাইট হয় ইয়াতে সোমাই দিব। আমাৰ ৱেবছাইটটোত ক্লিক কৰি ৱেবছাইটটোত সোমোৱাৰ পিছত আপোনালোকৰ যি মোবাইলৰ পেজ হয়, মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব। ইয়াতে আপোনালোকৰ যিটো পেজ হয় ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰি দিব। অলপ স্ক্ৰল ডাউন কৰাৰ পিছতে আপোনালোকে ইয়াতে ৰিজাল্ট ছেকশ্যন এটা দেখিব পাব, এডমিট কাৰ্ডৰ। তাৰপিছত ইয়াতে লেটেষ্ট জব বুলি এটা দেখিবলৈ পাব, SSC CHSL ৰিক্ৰুইটমেণ্ট বুলি পাব। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে অ'পেন হ'ব। ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰি যাব। অলপ স্ক্ৰল ডাউন কৰিলেই এই সম্পূৰ্ণ ডিটেইল পঢ়িবলৈ পাব। ইয়াতে আপোনালোকে কি কৰিব, ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন পাব, আৰু ইয়াতে ক্লিক কৰি তাৰপিছত আপোনালোকে এপ্লাই কৰিবলৈ এপ্লিকেশ্যন ফৰ্ম যিটো ক্লিক হিয়াৰ যিটো অপশ্যন আছে তাতে ক্লিক কৰি দিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। মই ইয়াতে এপ্লাই কৰি দেখুৱাই দিছোঁ আপোনালোকক। ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে যদিহে এই SSC যিটো ৱেবছাইট হয় তাত আপোনালোকে আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেনেহ'লে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মই প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, যিহেতু মই ইয়াতে আগতে এপ্লাই কৰা নাই। তো আপোনালোকে যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড আৰু কেপচা কোড দি লগইন কৰি ফৰ্মখন ফিল আপ কৰিব পাৰে। মই ইয়াতে ৰেজিষ্টাৰ নাও অপশ্যনত ক্লিক কৰিছোঁ পোনপ্ৰথমবাৰৰ বাবে, যিহেতু মই ইয়াত আবেদন কৰিম। তো আপোনালোকে ইয়াতে যদিহে পোনপ্ৰথমবাৰৰ বাবে আবেদন কৰিছে তেনেহ'লে ৰেজিষ্টাৰ নাও যিটো অপশ্যন দেখিবলৈ পাইছে ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে অ'পেন হ'ব। ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ড আছেনে নাই সুধিছে পোনপ্ৰথমে। আপোনালোকৰ ইয়াতে যদিহে আধাৰ কাৰ্ড আছে য়েছ দিব, যদি নাই ন' দিব। ইয়াতে আপোনালোকৰ যিহেতু আধাৰ কাৰ্ড থাকিবই, ইয়াতে য়েছ দিব। য়েছ দিয়াৰ পিছতে আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ হয়, তো আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে লিখি দিব, অৰ্থাৎ টাইপ কৰিব। মই ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো টাইপ কৰিছোঁ। তাৰপিছত আকৌ এবাৰ ভেৰিফিকেশ্যনৰ কাৰণে আধাৰ কাৰ্ডৰ নাম্বাৰটো দুবাৰ ইয়াতে টাইপ কৰিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো টাইপ কৰাৰ পিছতে আপোনালোকে ইয়াতে টিক মাৰ্ক দিব। তাৰপিছতে আপোনালোকে ইয়াতে অলপ তললৈ গ'লে ইয়াতে দেখিবলৈ পাব চেণ্ড OTP এটা অপশ্যন দেখিবলৈ পাব, তাতে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছতে আপোনালোকৰ মোবাইললৈ এটা OTP আহিব। OTPটো ভৰাই আপোনালোকে ভেৰিফাই OTP যিটো অপশ্যন দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ভেৰিফিকেশ্যন এনেকুৱা ধৰণে লোডিং দেখিব পাব, ছাকচেছ হৈ যাব। তাৰপিছত আপোনালোকে ইয়াতে অ'কে অপশ্যনত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকৰ যি নাম হয় তাতে নামটো আপোনালোকে শুদ্ধকৈ লিখিব। এনেকুৱা ধৰণে নামটো লিখাৰ পিছতে আপোনালোকে পুনৰ এবাৰ নামটোকে লিখিব। তলত দেখিবলৈ পাইছে ভেৰিফাই কেণ্ডিডেট নেম,
এজ পাৰ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট। তাৰ নেমটো দুবাৰ লিখাৰ পিছত আপোনালোকে জেণ্ডাৰ চিলেক্ট কৰিব, মেল ফিমেল যি হয়। তাৰপিছত আকৌ মেল ফিমেলটো দুবাৰ চিলেক্ট কৰিব জেণ্ডাৰটো। তাৰপিছত ডেট অফ বাৰ্থ দেখিবলৈ পাইছে। ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকে ইয়াতে কেলেণ্ডাৰ বুলি এটা অপশ্যন দেখিবলৈ পাব, তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ চনটো চিলেক্ট কৰিব, কোন চনত আপুনি জন্ম হৈছিলে। চনটো চিলেক্ট কৰাৰ পিছত আপোনালোকে মাহটো চিলেক্ট কৰিব। মাহটো চিলেক্ট কৰাৰ পিছত আপোনালোকে তাৰিখটো চিলেক্ট কৰিব। তাৰিখটো চিলেক্ট কৰাৰ পিছত আকৌ এবাৰ আপোনালোকে এনেকুৱা ধৰণে কেলেণ্ডাৰত ক্লিক কৰিব। কেলেণ্ডাৰত ক্লিক কৰাৰ পিছত আপোনালোকে পোনপ্ৰথমে চনটো চিলেক্ট কৰিব। এনেকুৱা ধৰণে দুবাৰ আপোনালোকে ডেট অফ বাৰ্থটো চিলেক্ট কৰিব লাগিব। এনেকুৱা ধৰণে দুবাৰ চিলেক্ট কৰি ল'ব ডেট অফ বাৰ্থটো। ডেট অফ বাৰ্থটো চিলেক্ট কৰাৰ পিছতে আপোনালোকে স্ক্ৰল ডাউন কৰিব, ফাদাৰ্ছ নেম দিব। ইয়াতে দেখিবলৈ পাইছে ফাদাৰ্ছ নেম। ফাদাৰ্ছ নেম ইয়াতে আপোনালোকে শুদ্ধকৈ লিখি দিব। ফাদাৰ্ছ নেমটো আপোনালোকে দুবাৰ ইয়াতে টাইপ কৰিব লাগিব, তলত এবাৰ ওপৰত এবাৰ। এনেকুৱা ধৰণে মই দুবাৰ টাইপ কৰি দিছোঁ, আপোনালোকে চাব পাৰে। তো সম্পূৰ্ণ ফুল প্ৰচেছ আমি এই ভিডিঅ'টিত দেখুৱাইছোঁ, আপোনালোকে ভালদৰে ভিডিঅ'টো চাই ল'ব। তাৰপিছত ইয়াতে মাদাৰ্ছ নেম চিলেক্ট কৰিব, অৰ্থাৎ লিখিব। ইয়াতে মাদাৰ্ছ নেম লিখাৰ পিছত দুবাৰ মাদাৰ্ছ নেমটো এনেকুৱা ধৰণে লিখিব। মাদাৰ্ছ নেম লিখাৰ পিছতে আপোনালোকে ইয়াতে ক্লাছ 10ৰ যিটো বৰ্ড হয়, বৰ্ডটো চিলেক্ট কৰিব লাগিব, বৰ্ডৰ নামটো। ইয়াতে বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম। তাৰপিছত দুবাৰ চিলেক্ট কৰিব লাগিব এনেকুৱা ধৰণেই, যেনেকৈ মা আৰু দেউতাৰ নাম দুবাৰ লিখা হৈছিলে, বৰ্ডখনো এনেকুৱা ধৰণে দুবাৰ চিলেক্ট কৰিব আহিছে। তাৰপিছত ইয়াতে ৰোল নাম্বাৰ যিটো আছে, ৰোল নাম্বাৰটো এনেকুৱা ধৰণে লিখি দিব। আপোনালোকৰ যি ৰোল নাম্বাৰ হয়, ক্লাছ 10ৰ ৰোল নাম্বাৰটো ইয়াতে লেঠাৰিকে, অৰ্থাৎ কোনো ধৰণৰ গেপ চেপ নিদিব, ইয়াতে বা স্পেচ নিদিব। এনেকুৱা ধৰণে মই যেনেকুৱা ধৰণে লিখিছোঁ এনেকুৱা ধৰণে লিখি দিব। তাৰ ৰোল নাম্বাৰটো লিখাৰ পিছত ক্লাছ 10ৰ যিটো পাছিং ইয়েৰ, ক্লাছ 10ৰ পাছিং ইয়েৰটো ইয়াতে লিখি দিব। মই ইয়াতে ক্লাছ 10ৰ পাছিং ইয়েৰ লিখি দিছোঁ। ক্লাছ 10ৰ পাছিং ইয়েৰ লিখাৰ পিছত দুবাৰ এনেকুৱা ধৰণে ক্লাছ 10ৰ পাছিং ইয়েৰটো লিখিব, অৰ্থাৎ চিলেক্ট কৰি দিব। ক্লাছ 10ৰ পাছিং ইয়েৰ দুবাৰ চিলেক্ট কৰাৰ পিছতে ইয়াতে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন হয় আপোনালোকে ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যি মোবাইল নাম্বাৰ হয় আৰু মোবাইল নাম্বাৰ আৰু ইমেইল আইডি এনেকুৱা ধৰণে লিখি দিব। তাৰপিছত চেণ্ড অ' টি পি যিটো অপশ্যন দেখিবলৈ পাব, ইয়াতে যিকোনো এটা আপোনালোকে ভেৰিফাই কৰিলেই হয়, মোবাইল নাম্বাৰ বা ইমেইল আইডি। মই ইয়াতে দুইটাও এটলিষ্ট ওৱান অফ মোবাইলৰ ইমেইল ভেলিডেশ্যন এনেকুৱা ধৰণে চেণ্ড অ' টি পি অপশ্যনত ক্লিক কৰি দিব। চেণ্ড অ' টি পি অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ মোবাইললৈ এটা অ' টি পি আহিব। তো সেই অ' টি পিটো ভৰাই কিনে ভেলিডেশ্যন যিটো অপশ্যন আছে তাতে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ভেলিডেটেড বুলি এনেকুৱা ধৰণে গ্ৰীণ টিক দেখিবলৈ পাব। ইমেইল অ' টি পি যিটো অপশ্যন আছে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত ইমেইললৈ এটা অ' টি পি আহিব, ইমেইললৈ। তাৰপিছত ভেলিডেট যিটো অপশ্যন আছে, অ' টি পিটো বহাই ভেলিডেট অপশ্যনত ক্লিক কৰিব। এনেকুৱা ধৰণে দুইটাও গ্ৰীণ টিক কৰাৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে অ'পেন হ'ব। ইয়াতে ছাকচেছ বুলি দেখাব, অ'কে কৰি দিব। ইয়াতে অ'কে কৰাৰ পিছতে আপোনালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে দেখিবলৈ পাব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা দেখিবলৈ পাব, এইটো স্ক্ৰীনশ্বট মাৰি থ'ব, নতুবা আপোনালোকৰ মোবাইললৈ এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি যাব অট'মেটিক। তো এইটো স্ক্ৰীনশ্বট মাৰি দিব। তাৰপিছত কণ্টিনিউ যিটো অপশ্যন দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছতে এতিয়া আপোনালোকৰ মোবাইলত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু এটা পাছৱৰ্ড তেওঁলোকৰ ফালৰ পৰা চেণ্ড কৰিছে আপোনালোকৰ মেছেজলৈ, মেছেজৰ জৰিয়তে। তাত চাই কিনে এই যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো বহাই দিব। তাৰপিছত ইয়াতে কেপচা ক'ডটো বহাই চাইন ইন যিটো অপশ্যন দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। চাইন ইন অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে পুনৰ আপোনালোকৰ এটা নিউ পাছৱৰ্ড বনাবলৈ দিছে। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই পুৰণা যিটো পাছৱৰ্ড আছে, অৰ্থাৎ সেইফালৰ পৰা চেণ্ড কৰা পাছৱৰ্ডটো বহাব। তাৰপিছত নতুনকৈ এটা পাছৱৰ্ড বনাব লাগিব আপোনালোকে। আপোনালোকৰ নাম দিব, এডৰেটৰ দিব, নতুবা এডৰেটৰ দিয়াৰ পিছত আপোনালোকৰ নাম্বাৰটো দি দিব। তাৰপিছত ইয়াতে সেই যিটো পাছৱৰ্ড বহাইছে নতুনকৈ, সেই পাছৱৰ্ডটো পুনৰ ইয়াত বহাব। কনফাৰ্ম পাছৱৰ্ডত আপোনালোকে বহাই দিব। এনেকুৱা ধৰণে কনফাৰ্ম পাছৱৰ্ড, এই যিটো পাছৱৰ্ড বনালে আপোনালোকে এইটো মনত থ'ব, নতুবা আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব, নতুবা আপোনালোকে য'ত হ'লে থ'ব, মনত থ'ব খালি এই যিটো পাছৱৰ্ড বনাইছে, এই পাছৱৰ্ডটো পাছত দৰকাৰ হ'ব। তাৰপিছত ইয়াতে চিকিউৰিটি কুৱেশ্যন 1, চিকিউৰিটি কুৱেশ্যন 2 বুলি থাকিব। ইয়াতে আপোনালোকে চিকিউৰিটি কুৱেশ্যন 1 বা চিকিউৰিটি কুৱেশ্যন 2 যিকোনো বহাই দিলেও হয়, ইয়াতে কোনো ধৰণৰ প্ৰব্লেম নাই। মই ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ হোৱাট ৱাজ দ্য নেম অফ ইয়ৰ ফাৰ্ষ্ট স্কুল। তো ফাৰ্ষ্ট স্কুল নেমটো লিখি দিব। তাৰ কুৱেশ্যন 2ত আপোনালোকে ফেভাৰেট মুভি এখনৰ নাম লিখি দিব। তাৰপিছত ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত অ'কে অপশ্যনত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যিটো নাম্বাৰ হয় সেইটো বহাব। ইয়াতে দেখিবলৈ পাইছে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইফালৰ পৰা চেণ্ড কৰিছিলে অলপ আগতে, যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আমি বহাইছিলোঁ, তো সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে বহাই দিব। তাৰপিছত নতুনকৈ যিটো পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰিছিলে সেইটো বহাব। তাৰপিছত কেপচা ক'ড দি আপোনালোকে ইয়াতে লগইন অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকে এডিশ্যনেল ডিটেইল ভৰাব লাগিব। ইয়াতে কেটেগৰী দেখিবলৈ পাইছে, ইয়াতে OBC চিলেক্ট কৰি দিছোঁ মই। তাৰপিছত দুবাৰ ইয়াতে কেটেগৰী চিলেক্ট কৰিব দিছে, তো আপোনালোকে যি হয় ইয়াতে চিলেক্ট কৰিব। তাৰপিছত নেশ্যনেলিটি চিলেক্ট কৰিব। ইয়াতে নেশ্যনেলিটি ইয়াতে আপোনালোকে দেখিবলৈ পাব
ভূটান নেপাল তো আমি যেহেতু ইণ্ডিয়ান তো ইণ্ডিয়ান চিলেক্ট কৰি দিছোঁ ইণ্ডিয়ান চিলেক্ট কৰাৰ পিছত আপোনালোকে ভিজিবল আইডেণ্টিফিকেশ্যন মাৰ্কছ বুলি দেখিবলৈ পাইছে তো ইয়াতে আইডেণ্টিফিকেশ্যন মাৰ্ক যদি নাই ন' আইডেণ্টিফিকেশ্যন মাৰ্ক দিব পাৰে তাৰপিছত যদিহে আপোনালোকৰ আইডেণ্টিফিকেশ্যন মাৰ্ক আছে দিব পাৰে মোৰ যিহেতু আইডেণ্টি মাৰ্ক এটা আছে বাওঁ হাতৰ বাওঁ আঙুলিত তো মই এনেকুৱা ধৰণে দি দিছোঁ ব্লিষ্টাৰ মাৰ্ক অন ৰাইট হেণ্ড ইয়াতে লেফ্ট হেণ্ড হ'ব লাগিছিলে মই ৰাইট হেণ্ড দি পালোঁ ৰাইট থাম্ব অ'কে তাৰপিছত আপোনালোকৰ যদিহে আছে দিব তাৰপিছত 5 নম্বৰতে ইয়াতে দেখিবলৈ পাইছে আৰ ইউ পাৰ্চন উইথ বেঞ্চ মাৰ্ক ডিজেবল অৰ্থাৎ PWD হয় নেকি যদিহে নহয় ন' অৰ্থাৎ আপোনালোকে ডিজেবল হয় নেকি তাৰপিছতে ইয়াতে আপোনালোকে 6 নম্বৰতে এড্ৰেছ দিব লাগিব আপোনালোকৰ যি পাৰ্মানেণ্ট এড্ৰেছ হয় ইয়াতে আপোনালোকে গাঁওখনৰ নাম লিখিব পোষ্ট অফিচ লিখিব পুলিচ ষ্টেচন লিখিব ডিষ্ট্ৰিক্ট লিখিব এনেকুৱা ধৰণে লিখি দিব তাৰপিছত আপোনালোকৰ ষ্টেটখন চিলেক্ট কৰিব ইয়াতে ষ্টেট বুলি দেখিবলৈ পাইছে মই ইয়াতে আছাম চিলেক্ট কৰি দিছোঁ তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব 2 নম্বৰতে অৰ্থাৎ C নম্বৰতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিব আপোনালোকে ডিষ্ট্ৰিক্টসমূহ পাই যাব ইয়াতে তাৰপিছত পিনক'ড লিখিব ইয়াতে পিনক'ড লিখাৰ পিছত আপোনালোকে এনেকুৱা ধৰণে লোডিং দেখাব তাৰপিছত ইজ পাৰ্মানেণ্ট এড্ৰেছ ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছ ছেম এজ পাৰ্মানেণ্ট এড্ৰেছটো ইয়াতে য়েছ দিব যদিহে আপোনালোকে নহয় ন' দি কিনে আপোনালোকে প্ৰেজেণ্ট এড্ৰেছটো ফিল আপ কৰিব ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত অ'কে অপশ্যনত ক্লিক কৰিব অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে আই এগ্ৰি দ্য এবভ টাৰ্ম এণ্ড কণ্ডিশ্যন যিটো অপশ্যন দেখিবলৈ পাইছে টিক মাৰ্ক দিব টিক মাৰ্ক দি কিনে আপোনালোকে ইয়াতে প্ৰিভিউ চাব পাৰে ইয়াত দেখিবলৈ পাইছে ওৱান টাইম যিটো ৰেজিষ্ট্ৰেশ্যন হৈছিলে ইয়াতে টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে আপোনালোকে প্ৰিভিউ চাব পাৰিব অৰ্থাৎ আপোনালোকে যি ডিটেইল ভৰাইছিলে সেইবিলাক শুদ্ধ হৈছেনে নাই তো সম্পূৰ্ণ চাব পাৰিব ইয়াতে ইয়াত দেখিবলৈ পাইছে এইখন আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব পাৰে ইয়াতে চাব পাৰে সম্পূৰ্ণ ডিটেইল আপোনালোকৰ আছেনে নাই শুদ্ধকৈ ইয়াতে প্ৰিণ্ট কৰি উলিয়াই ল'ব পাৰে যিহেতু নেক্সট তাৰপিছত আপোনালোকে ইয়াতে ডিক্লেয়াৰ যিটো অপশ্যন আছে তাতে ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পিছত অ'কে অপশ্যনত ক্লিক কৰি দিব ছাকচেছ হৈ যাব অ'কে অপশ্যনত ক্লিক কৰি দিব এনেকুৱা ধৰণে অ'কে কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ যি পেজ হয় পেজখন এনেকুৱা ধৰণে খোল খাব ইয়াত দেখিবলৈ পাইছে ইয়াতে আপোনালোকে কি কৰিব ইয়াতে বিভিন্ন চাকৰি পদ মুকলি হৈ আছে ইয়াতে দেখিবলৈ পাইছে কম্বাইন হিন্দী ট্ৰেঞ্চলেটৰৰ কাৰণেও এপ্লাই চলি আছে কম্বাইন গ্ৰেজুৱেট লেভেলৰ এক্সামিনেশ্যনৰ কাৰণেও এপ্লাই চলি আছে ইয়াতে আপোনালোকৰ এটা প্ৰফাইল যিহেতু ক্ৰিয়েট হৈ গ'ল ইয়াতে আপোনালোকে কি কৰিব অলপ তললৈ যাই কিনে আপোনালোকে ইয়াতে কম্বাইন হায়াৰ ছেকেণ্ডেৰী লেভেল 12 এক্সামিনেশ্যন যিটো অপশ্যন দেখিবলৈ পাইছে ইয়াতে এপ্লাই যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পিছত ইয়াতে সম্পূৰ্ণ ডিটেইল আপোনালোকে পঢ়িব পাৰে তাৰপিছত ফিল ফৰ্ম যিটো অপশ্যন আছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ ডিটেইল ইয়াতে আহি যাব আপোনালোকে যেহেতু অলপ আগত ফিল আপ কৰিছিলে তাতে সম্পূৰ্ণ ডিটেইল আপোনালোকে চাব পাৰে ইয়াতে আপোনালোকে একো ফিল আপ কৰিব দৰকাৰ নাই মাত্ৰ আপোনালোকে চাই গ'লেই হ'ল ইয়াতে নেক্সট কৰি দিব নেক্সট অপশ্যন আছে নেক্সট অপশ্যনত ক্লিক কৰি দিব তাৰপিছত ছাকচেছ অ'কে কৰি দিব অ'কে কৰাৰ পিছত আপোনালোকৰ লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনালোকে ইয়াতে এডুকেশ্যন ডিটেইল দিব লাগিব ইয়াতে আপোনালোকে যি পাছ হয় ইয়াতে চিলেক্ট কৰিব ইয়াতে দুবাৰ চিলেক্ট কৰিব আপোনালোকে কোৱালিফিকেশ্যন এনেকুৱা ধৰণে কোৱালিফিকেশ্যন এডুকেশ্যন কোৱালিফাইং এডুকেশ্যন কোৱালিফিকেশ্যন এনেকুৱা ধৰণে চিলেক্ট কৰি যাব EQ ষ্টেটাছ বুলি এটা আছে ইয়াতে আপোনালোকে পাছ বুলি দিব তাৰপিছত ইয়াতে পাছিং ইয়েৰ 12 বা আপোনালোকে যি এডুকেশ্যন পাছ কৰিছিলে কোনটো চনত আপোনালোকে পাছ কৰিছে ওপৰত চিলেক্ট কৰা এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াতে মই দি দিছোঁ এনেকুৱা ধৰণে তাৰপিছত ষ্টেট আছাম তাৰপিছত নেম অফ বৰ্ডটো লিখিব 20.4 নম্বৰত ইয়াত দেখিছে তাৰপিছত ৰোল নাম্বাৰ দিব আপোনালোকে যেটো সিলেক্ট কৰিছে কোৱালিফিকেশ্যন তাৰ আপোনালোকে ৰোল নাম্বাৰ দিব লাগিব ইয়াতে ৰোল নাম্বাৰ দিয়াৰ পিছত আপোনালোকৰ তলত যেটো পাৰ্সেন্টেজ আছে পাৰ্সেন্টেজটো ভৰাই আপোনালোকে সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰি দিব ইয়াতে যেটো পাৰ্সেন্টেজ হ'ব আপোনালোকে পাৰ্সেন্টেজটো লিখিব তাৰপিছত সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰি দিব তাৰপিছত ইয়াতে আপোনালোকে এডিশনাল ইনফৰমেশন দিব লাগিব আপোনালোকে যদি এক্স সাৰ্ভিসমেন আছিলে তেনেহলে ইয়েস দিব যেহেতু নাই নো দিব তাৰপিছত ইয়াতে এছ ৰিলেক্সেশ্যন তো ইয়াতে মই নো দিম
যেহেতু মই এছ ৰিলেক্সেশ্যনৰ কাৰণে নহয় বা এছ ৰিলেক্সেশ্যন নালাগে মোক তাৰপিছত ইয়াতে তাৰ পিছৰ যিটো অপশ্যন আছে 23 নাম্বাৰ সেই অপশ্যনটোত আপোনালোকে ইয়াতে ইয়েছ দি দিব তাৰপিছত 7 নেক্সট অপশ্যনত ক্লিক কৰি দিব তাৰপিছত অ'কে অপশ্যনত ক্লিক কৰিব অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে ইয়াতে এক্সাম চেণ্টাৰসমূহ চিলেক্ট কৰিব লাগিব ইয়াতে মই চিলেক্ট কৰি দিছোঁ পোনপ্ৰথমে 1 নম্বৰতে মই আপোনালোকৰ যি ওচৰৰ চেণ্টাৰ হয় সেইবিলাক চিলেক্ট কৰিব মই যিহেতু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ তো মই ডিব্ৰুগড়ৰ বাবে চিলেক্ট কৰিছোঁ প্ৰথম প্ৰিফাৰেঞ্চ তাৰপিছত ছেকেণ্ডতে মই যোৰহাট চিলেক্ট কৰিছোঁ তাৰপিছত গুৱাহাটী চিলেক্ট কৰিছোঁ তো আপোনালোকৰ ওচৰৰ যিবিলাক চেণ্টাৰ হয় সেইবিলাক চিলেক্ট কৰি ল'ব তাৰপিছতে ইয়াতে মিডিয়াম ফৰ কম্পিউটাৰ বেছ এক্সামিনেশ্যন ইয়াতে আপোনালোকৰ মিডিয়াম চিলেক্ট কৰিব পাৰে আপোনালোকে আছামিজ তাৰপিছত ইয়াতে আছামিজ চিলেক্ট কৰিব পাৰে মিডিয়াম ফৰ টাইপিং টেষ্ট ইয়াতে ইংলিছ চিলেক্ট কৰি দিব তাৰপিছত আপোনালোকে ডিজেবিলিটি যদি হয় ইয়াতে নালাগে আপোনালোকে ফিজিকেল অৰ্থাৎ কিবা ডিজেবল যদি হয় আপোনালোকে ইয়েছ দিব যদিহে নহয় ন দিব অৰ্থাৎ এক্সাম দিবলৈ কিবা অসুবিধা হ'ব নেকি আপোনালোকৰ তো ইয়াতে 12 ষ্টেণ্ডাৰ্ড পাছ অৰ্থাৎ যদি আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা মেথমেটিক্স লৈছে 12 ষ্টেণ্ডাৰ্ডত তেনেহ'লে ইয়েছ দিব যদিহে নাই লোৱা ন দিব ইয়াতে এনেকুৱা ধৰণে চিলেক্ট কৰি 7 নেক্সট অপশ্যনত ক্লিক কৰি দিব 7 নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে ছাকচেছ দেখাব আপোনালোকে অ'কে কৰি দিব অ'কে কৰাৰ পিছত আপোনালোকৰ ইয়াতে এনেকুৱা ধৰণে দেখিবলৈ পাব ইয়াতে আপোনালোকে ওপৰতে দেখিবলৈ পাইছে 1 নম্বৰ অপশ্যনত আপোনালোকে মোবাইল এপ্লিকেশ্যন এটা ডাউনলোড কৰিব দিছে তাত লগইনত কৰি ডেছবৰ্ড যাব দিছে মাই এপ্লিকেশ্যন যাব দিছে ইয়াতে আপোনালোকে কি কৰিব লাগিব দুটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব ইয়াতে দিয়া আছে 4টামান ইনষ্ট্ৰাকশ্যন তো পোনপ্ৰথমে আপোনালোকে এইটো এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব ইয়াত ডাউনলোড কৰাৰ পিছতে ইয়াতে আপোনালোকে লগইন কৰিব লাগিব আপোনালোকে যিটো লগইন আইডি আৰু পাছৱৰ্ড দিছিলে সেই লগইন আইডি আৰু পাছৱৰ্ড দি ইয়াতে লগইন কৰিব লাগিব লগইন কৰাৰ পিছত আপোনালোকে ডেছবৰ্ডত যাব দিছে ডেছবৰ্ডত যোৱাৰ পিছত আপোনালোকে ইয়াতে কি কৰিব দিছে মাই এপ্লিকেশ্যনত যাব দিছে তাৰপিছত কণ্টিনিউৱাছ ইয়াতে যিটো কণ্টিনিউ যিটো অপশ্যন দেখিবলৈ পাইছে কণ্টিনিউ অপশ্যনত ক্লিক কৰিব লাগিব অৰ্থাৎ ইয়াৰ পাছৰ ষ্টেপটো ইয়াতে দেখিবলৈ পাব ইয়াতে আপোনালোকে কি কৰিব একো কৰিব দৰকাৰ নাই নেক্সট এণ্ড ছেভ অপশ্যন কৰি যাব অ'কে কৰি দিব অ'কে কৰাৰ পিছত আপোনালোকে ইয়াতে কিবা যদি ভুল আছে শুধৰাব পাৰে নেক্সট এণ্ড ছেভ অপশ্যনত ক্লিক কৰি যাব ছাবমিট অ'কে তাৰপিছত নেক্সট এণ্ড ছেভ অপশ্যনত ক্লিক কৰিব নেক্সট এণ্ড ছেভ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণে অ'কে কৰি যাব এতিয়া সম্পূৰ্ণ নেক্সট এণ্ড ছেভ অ'কে কৰিব তাৰপিছত ইয়াতে টিক মাৰ্ক দিব ইয়াত দেখিবলৈ পাইছে টিক মাৰ্ক দিব দিছে তাৰপিছত আধাৰ ফেচ অথেণ্টিকেশ্যন বুলি আছে ইয়াতে আধাৰ ফেচ অথেণ্টিকেশ্যন ইয়াতে ফেচ আৰ ডি নট ইনষ্টল অৰ্থাৎ ইয়াতে এটা এপ্লিকেশ্যন আকৌ ডাউনলোড কৰিব লাগিব আপোনালোকে অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক হ'ব লাগিব ইয়াতে আধাৰ ফেচ আৰ ডি বুলি এটা এপ্লিকেশ্যনলৈ আপোনালোকক অট'মেটিক লৈ যাব সেইটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আকৌ SSC যিটো ৱেব এপ্লিকেশ্যন হয় তাত যাব তাত যোৱাৰ পিছত এনেকুৱা ধৰণে আপোনালোকে পাৰ্মিশ্যন দিব পাৰ্মিশ্যন দিয়াৰ পিছত এনেকুৱা ধৰণে আপোনালোকে ইয়াতে আই এম এৱাৰ ইয়াতে টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত প্ৰচিড যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ফেচটো অৰ্থাৎ মুখৰ যিটো ফেচ হয় এনেকুৱা ধৰণে আপোনালোকে ৱেইট কৰি দিব এনেকুৱা ধৰণে আপোনালোকক লৈ ল'ব ফেচটো তাৰপিছত ইয়াতে নেক্সট অপশ্যনত ক্লিক কৰি দিব ছেভ এণ্ড নেক্সট অপশ্যন আছে ইয়াতে দেখিবলৈ পাইছে প্লেচ ৱেইট অ'কে কৰি দিব অ'কে কৰাৰ পিছত ইয়াতে আপোনালোকৰ লাইভ ফটো কেপচাৰ বুলি আহিব আৰু লগতে আপোনালোকে ইয়াতে ছিগনেচাৰ আপলোড দিব লাগিব আপোনালোকৰ যিটো চাইন হয় আপলোড ইয়ৰ ছিগনেচাৰ অৰ্থাৎ আপোনালোকৰ যিটো চাইন চহীটো আপোনালোকে কাগজত লিখি ফটো মাৰি আপোনালোকে আপলোড দিব লাগিব ইয়াতে আপোনালোকে চাব পাৰে মই আপলোড দি দেখুৱাই দিম আপোনালোকক আপলোড ইয়ৰ ছিগনেচাৰ আৰু আপোনালোকৰ যিটো ছিগনেচাৰৰ চাইজ হয় তাতে দিয়া থাকিব আপোনালোকৰ ছিগনেচাৰৰ চাইজটো আপোনালোকে ক্ৰিয়েট কৰি ল'ব ইয়াত দিয়া আছে মই ছিগনেচাৰটো প্ৰথমতে আপলোড কৰিলোঁ তাৰপিছত আপোনালোকৰ আকৌ আপলোড ইয়ৰ ইয়াতে ফটো একপি আপলোড দিব লাগিব এনেকুৱা ধৰণে মই আপলোড দিছোঁ তাৰ আপোনালোকে আপলোড কৰি ল'ব কৰাৰ পিছত ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব ছেভ এণ্ড নেক্সট যিটো অপশ্যন দেখিবলৈ পাব এনেকুৱা ধৰণে ছেভ এণ্ড নেক্সট কৰি দিব অ'কে কৰি দিব
তাৰপিছত পুনৰ ইয়াতে ছেভ এণ্ড নেক্সট অপশ্যন কৰিব দিছে। ছেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আই এগ্ৰি বুলি আহিব। ইয়াতে আই এগ্ৰি অপশ্যনত টিক মাৰ্ক দিব। তাৰপিছত ইয়াতে যিটো কেপচা কোড দেখিবলৈ পাইছে NDXV3, সেই যিটো কেপচা কোড হয় এইটো ছেম টু ছেম আপোনালোকে ডাঙৰ ফলাত থাকিলে ডাঙৰ ফলাত ৱৰ্ডবিলাক লিখিব, তাৰপিছত সৰু ফলাত থাকিলে সৰু ফলাত, তাৰপিছত সংখ্যাটো দি এনেকুৱা ধৰণে V3 ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ প্ৰচেছ সম্পূৰ্ণ হৈ গৈছে। তাৰপিছত যদিহে আপোনালোকে OBC আৰু জেনেৰেল কেটেগৰী হয় তেনেহ'লে পে'মেণ্ট কৰিব লাগিব। ইয়াতে এপ্লিকেণ্টজন যিহেতু OBC কেটেগৰীৰ হয়, তো ইয়াতে মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰি আমি পে'মেণ্ট কৰি দিছোঁ। ইয়াতে আপোনালোকে গুগল পে'ৰ জৰিয়তেও বা UPI IDৰ জৰিয়তেও আপোনালোকে পে'মেণ্ট কৰিব পাৰে। ইয়াতে UPI যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে UPI ID বা QR কোডৰ জৰিয়তে আপোনালোকে ইয়াতে পইচাটো দিব পাৰে। ইয়াতে UPI IDটো দি দিব। ইয়াতে আপোনালোকে প্ৰথম যিটো অপশ্যন আছে ইয়াতে আপোনালোকৰ UPI IDটো লৈ আহিবগৈ। UPI ID লৈ অহাৰ পিছত আপোনালোকে ইয়াতে UPI IDটো দি দিব। মই UPI ID দিয়াৰ পিছত ইয়াতে কনফাৰ্ম যিটো অপশ্যন দেখিবলৈ পাইছে কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰাৰ পিছত আপোনালোকৰ নটিফিকেশ্যন আহিব মোবাইললৈ, এনেকুৱা ধৰণে দেখিবলৈ পাইছে ওপৰত। সেই নটিফিকেশ্যনত ক্লিক কৰিব। সেই নটিফিকেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ 100 টকাটো পে' কৰি দিব। এনেকুৱা ধৰণে পে' কৰাৰ পিছত আপোনালোকৰ পে'মেণ্ট ছাকচেছফুল হৈ যাব। পে'মেণ্ট ছাকচেছফুল হৈ গ'লে আপোনালোকৰ যি এপ্লিকেশ্যন প্ৰচেছ বা এপ্লাই প্ৰচেছ ইয়াত দেখিবলৈ পাইছে ছাকচেছ ইয়ৰ ট্ৰানজেকশ্যন, ছাকচেছ হৈ যাব আপোনালোকৰ। তো আপোনালোকৰ আৰু যদিহে এনেকুৱা ধৰণৰ আপডেট আহে আমি জনাই থাকিম। ইয়াৰে এডমিট কাৰ্ড ওলাব, তো এডমিট কাৰ্ড কেনেকুৱা ধৰণে ডাউনলোড কৰে সেইও প্ৰচেছ দেখুৱাম। ইয়াতে প্ৰিণ্ট যিটো অপশ্যন আছে প্ৰিণ্ট কৰি ল'ব।